লাগিব তাৰ মাজত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিছুমান ৰিলেক্সেশ্যন কৰিছে সেই ৰিলেক্সেশ্যন বিলাক মই কৈ দিম কি কৰিব আমি পাৰিছো বা কৰিবলৈ চেষ্টা কৰিম বাকি যিবিলাক আগতে কোৱা আছিল স্কুল কলেজকে আদি কৰি সকলো বস্তু সকলো অনুষ্ঠান প্ৰাইভেট অৰ্গানাইজেশ্যনছ প্ৰাইভেট এষ্টাব্লিছমেণ্ট মল এইবিলাক সকলো বন্ধ থাকিব অফিচৰ সংক্ৰান্তত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো চাৰ্কুলাৰ আছে আমি সেইটোকে দোহাই ক'ব খোজো যে 21 তাৰিখৰ পৰা এনে 20 তাৰিখৰ পৰা কিন্তু আমাৰ ইয়াত আজি যেতিয়াটো ষ্টেট হলিডে আছিলে সেই কাৰণে 21 তাৰিখৰ পৰা আমাৰ অফিচবিলাক খুল খাব সেক্ৰেটাৰিয়েটৰ ক্ষেত্ৰত ডেপুটি সেক্ৰেটাৰি এণ্ড এবভ ডেপুটি সেক্ৰেটাৰি জইণ্ট সেক্ৰেটাৰি এডিশনেল সেক্ৰেটাৰি সেক্ৰেটাৰি এণ্ড এবভ যিমান অফিচাৰ্ছ আছে সকলো অফিচাৰ কম্পালসৰিলি তেওঁলোকে অফিচলৈ আহিব কালিৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ক্ষেত্ৰত আমি এটো কওঁ যে ডিপাৰ্টমেণ্টেল হেডে তেওঁলোকৰ কাৰণে ৰোস্টাৰ বনাব আৰু ৰোস্টাৰৰ ক্ষেত্ৰত যি সকলৰ প্ৰয়োজন তেওঁলোকক অহাৰ কাৰণে নিৰ্দেশ দিব আৰু তেওঁলোকে অফিচলৈ আহিব কিন্তু ম্যাক্সিমাম 30% এট ওয়ান টাইম তাৰ ওপৰত কোনো কৰ্মচাৰী গ্ৰেড 3 গ্ৰেড 4 ৰ অফিচত থাকিব নোৱাৰিব ডাইৰেক্টৰেট অটোনমাস অৰ্গানাইজেশ্যন পাব্লিক সেক্টৰ এন্টাৰপ্ৰাইজ যিবিলাক আছে সেইবিলাকৰ ক্ষেত্ৰতো ডাইৰেক্টৰ বা মেনেজিং ডাইৰেক্টৰ আৰু এসিস্টেন্ট ডাইৰেক্টৰ লেভেললৈকে যিমান বিষয় আছে তেওঁলোক অফিচলৈ আহিব আৰু ডাইৰেক্টৰেটটো ডাইৰেক্টৰ বা মেনেজিং ডাইৰেক্টৰে ডিসাইড কৰিব যে তেওঁলোকৰ অফিচত কোন কোন আহিব লাগিব ৰোস্টাৰ হিচাপে আৰু তাৰ ক্ষেত্ৰত 30% তেওঁলোকে মেইনটেইন কৰিব ডেপুটি কমিশনাৰ ডিভিজনেল কমিশনাৰ এসডিও সিভিলৰ ক্ষেত্ৰটো সেই একেটাই হ'ব যে এসিস্টেন্ট কমিশনাৰলৈকে যিসকল বিষয় আছে তেওঁলোক অফিচলৈ আহিব কম্পালসৰিলি আহিব আৰু বাকিখিনি ডিসি বা এসডিও বা কমিশনাৰে তেওঁলোকে ডিসাইড কৰিব আমাৰ সেক্ৰেটাৰিয়েটৰ ক্ষেত্ৰত আমি কৈছো যে গুৱাহাটীত আমি নিবিচাৰো যে বহুত ধৰণৰ গাড়ী ৰাস্তাত আহিব হেতু নিবিচাৰাৰ কাৰণে আজি আপোনালোকে দেখিছে যে পেপাৰত এটা এডভাৰটাইজমেন্ট ওলাইছে যে বিভিন্ন জায়গাৰ পৰা বিভিন্ন পইণ্টৰ পৰা এএসটিসি বাস অৰ্গানাইজ কৰা হৈছে আমাৰ সেক্ৰেটাৰিয়েট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা এৰেঞ্জ কৰা হৈছে আৰু তেওঁলোকে সেই বাছত আহিব কোনো ধৰণৰ ভিজিটৰ এই পিৰিয়ডত এতিয়া অন্তত 3 মে লৈকে কোনো ধৰণৰ ভিজিটৰ সেক্ৰেটাৰিয়েট বা কোনো ডাইৰেক্টৰেটত অহাটো আমি নিবিচাৰো আৰু অহাৰ ক্ষেত্ৰত বাধা আছে তেওঁলোকৰ যদি কিবা প্ৰবলেম থাকে কন্ট্ৰোল ৰুম আছে কন্ট্ৰোল ৰুমত তেওঁলোকে জনাব পাৰে তেওঁলোকৰ পেন্ডিং কিবা কাম আছে যদি কন্ট্ৰোল ৰুমত জনাব পাৰে তাৰ উপৰিও মই বা আমাৰ ডিজিপি বা বেলেগ অফিচাৰ সকল তেওঁলোকে মেছেজ কৰিলে আমি সেইবিলাক will try to take care of those issues সকলো বিষয়াই আইডেন্টি কাৰ্ড লৈ আহিব কাৰণ আমি নিবিচাৰো যে কোনোবাই অফিচাৰৰ নামত তেওঁলোকে মিসইউজ কৰক ডিপাৰ্টমেন্ট অফ আমি এডভাইজৰি অলৰেডি দিছো যে সকলোৱে মাস্ক পিন্ধি থাকিব লাগিব আৰু হ্যান্ড স্যানিটাইজাৰ আদি ব্যৱহাৰ কৰাটো কম্পালসৰি হ'ব সেক্ৰেটাৰিয়েটৰ ক্ষেত্ৰত এসএডিয়ে এই গুটি ব্যৱস্থা ল'ব আৰু মই ডাইৰেক্টৰেট ডেপুটি কমিশনাৰ্ছ অটোনমাস অৰ্গানাইজেশ্যনছ পিএছইউজ এইবিলাকক ৰিকুৱেষ্ট কৰিছো যাতে তেওঁলোকে হেতু মেইনটেইন কৰে সোশ্যাল ডিসটেন্স মেইনটেইন কৰিব লাগিব ওয়ার্ক প্লেছত আপোনালোকে অলৰেডি গম পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিখন সাৰ্কুলাৰ আছে সেই সাৰ্কুলাৰখন আপোনালোকে দেখিছে কিন্তু বহুতে হয়তো গম পোৱা নাই মই আপোনালোকৰ জৰিয়তে তেওঁলোকক জনাব বিচাৰো যে এগ্ৰিকালচাৰ আৰু এগ্ৰিকালচাৰ ৰিলেটেড যিমান ৰুৰেল ইকনমিৰ লগত জড়িত কাম আছে সেইবিলাকৰ ক্ষেত্ৰত আমি বাধা নাৰাখো সেই এগ্ৰিকালচাৰ ৰিলেটেড যিকোনো বস্তু তেওঁলোকে কাম কৰিব পাৰিব কিন্তু সোশ্যাল ডিসটেন্স আৰু হাইজেনিক কণ্ডিশ্যন মেইনটেইন কৰিব লাগিব ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিজ আমি কালি এখন চিঠি দিছো অল ডেপুটি কমিশনাৰলৈ মই তাক কৈছো যে ইণ্ডাষ্ট্ৰিয়েল যিবিলাক আছে ফুড প্ৰসেসিং ইণ্ডাষ্ট্ৰি হওক এসেনশিয়াল গুডছ ড্ৰাগছ মেডিকেল সাৰ্ভিসেছ কন্টিনিউয়াস প্ৰডাকশন ইউনিটছ আইটি হাৰ্ডৱেৰ পেকেজিং মেটেৰিয়েলছ যিবিলাকৰ জড়িত আছে জুট ইণ্ডাষ্ট্ৰি ম্যানুফ্যাকচাৰিং ডিস্ট্ৰিবিউশন ৰিটেইল অফ ফাৰ্টিলাইজাৰ্ছ পেষ্টিচাইডছ এণ্ড সিডছ এইবিলাক ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমি কৈছো যে ইণ্ডাষ্ট্ৰি অৰ্গানাইজেশ্যন বিলাকে তেওঁলোকে কাম আৰম্ভ কৰিব পাৰিব ইমিডিয়েটলি তেওঁলোকে এখন আন্ডাৰটেকিং দিব লাগিব সেই আন্ডাৰটেকিংখন
তেওঁলোকে কোনো বেলেগ পাৰ্মিশ্যন ল'ব নালাগে, কিন্তু আণ্ডাৰটেকিংখন দিব লাগিব ডিপ্টি কমিশ্যনাৰক যে আমি এইখিনি বস্তু যিখিনি এডভাইজৰী আছে সেই এডভাইজৰীখিনি তেওঁলোকে মেইনটেইন কৰিব। আৰু আমি এইটো এনকাৰেজ কৰিব বিচাৰোঁ যে যিসকল লেবাৰ ৱৰ্কাৰ্ছ কাম কৰে সেই ৱৰ্কাৰসকলক এটা ঠাইত ৰাখিবৰ কাৰণে প্ৰিফাৰেবলি তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াটোৰ ভিতৰত যদি ৰাখিব পাৰে ইটছ ৱেল এণ্ড গুড, আৰু যদি কিবা কাৰণে নোৱাৰে তেওঁলোকে এটা জেগাত ৰাখিব যাতে তেওঁলোকে বেলেগৰ সংস্পৰ্শলৈ আহিব নোৱাৰে, কাম কৰিব আৰু কাম কৰি তেওঁলোকে সেই ঠাইলৈ ঘূৰি যাব আৰু তেওঁলোকে বাছৰ যোগেদি অনা নিয়াৰ ব্যৱস্থা কৰিব। ই কমাৰ্চ অফ এছেঞ্চিয়েল কমডিটিজ, আপোনালোকে জানে আজি দুদিনৰ আগতে ই কমাৰ্চটো এপ্ৰুভ কৰা আছিলে, কিন্তু এতিয়া অলপ মডিফাই কৰি পেলাই অনলি ফৰ এছেঞ্চিয়েল কমডিটিজৰ ক্ষেত্ৰত এলাউ কৰা হৈছে। অল হেল্থ ৰিলেটেড ছাৰ্ভিচেছ সেইটো এপ্ৰুভ কৰা এলাউ কৰা হৈছে, ইনক্লুডিং এম্বুলেঞ্চ মেকিং। মুভমেণ্টৰ ক্ষেত্ৰত আগৰ পৰাই আছিলে যে আমি এছেঞ্চিয়েল কমডিটিজৰ ক্ষেত্ৰত কোনো বাধা নাৰাখিছিলোঁ, নন এছেঞ্চিয়েলৰ ক্ষেত্ৰতো ৰেলৱে যেতিয়া আনিছিলে আমি সেইবিলাক এলাউ কৰিছিলোঁ। এতিয়াও মুভমেণ্ট অফ এগ্ৰিকালচাৰেল প্ৰডাক্ট এণ্ড নন এগ্ৰিকালচাৰেল প্ৰডাক্টৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাথাকিব। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কিছুদিনৰ আগতে ফিচিঙৰ ক্ষেত্ৰত এলাউ কৰিছিলে, বাট ডেট ৱাজ অনলি মেৰাইন ফিচিং, কিন্তু এতিয়া ইনলেণ্ড ফিচিং আমাৰ যিটো পুখুৰীৰ মাছৰ ক্ষেত্ৰতো তেওঁলোকে সেইটো এপ্ৰুভ কৰি দিছে, সেইকাৰণে কোনো প্ৰব্লেম থাকিব নালাগে। এতিয়া গাখীৰৰ ক্ষেত্ৰত পূৰা সম্পূৰ্ণ ছাপ্লাই চেইন আৰু মিল্ক প্ৰডাক্টৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা থাকিব নালাগে, সেইটো যাতে মানুহে পাব পাৰে তাৰ কাৰণে ইয়াৰ লগত জড়িত যিমান অৰ্গেনাইজেশ্যন আছে তেওঁলোকে কাম কৰি থাকিব পাৰিব। গৌশালাৰ ক্ষেত্ৰত কোনো বাধা নাইকিয়া। ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ, অসমত ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজৰ ক্ষেত্ৰত মই এতিয়া অলপ আগতে ক'লোৱেই 230টা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ, আটা মিল, চাকি মিল, এনেকুৱা ধৰণৰ পৰা বিস্কুট ফেক্টৰী, ব্ৰেড ফেক্টৰী, এইবিলাক অলৰেডি এলাউ কৰা হৈছে। ইটাৰ ভাটাৰ ক্ষেত্ৰত এটা গভৰ্ণমেণ্টে এপ্ৰুভ কৰিছে যে ইটাৰ ভাটাত আমি যিখিনি কাম আছে, কাৰণ এতিয়া ছিজনটো আহিছে, বৰষুণ অহাৰ লগে লগে ইটাৰ ভাটাৰ হেৰিটো বন্ধ হৈ যাব, কাম বন্ধ হৈ যাব, কিন্তু যিখিনি কাম ইনকমপ্লিট হৈ আছে সেই কামখিনি কমপ্লিট কৰিবৰ কাৰণে তেওঁলোকক এলাউ কৰা হৈছে। ইৰিগেশ্যন আৰু পানীৰ লগত জড়িত যিবিলাক কাম আছে সেইবিলাকৰ ক্ষেত্ৰত আমি বাধা নাৰাখোঁ। স্পেচিয়েলি যিবিলাক মাথাউৰি বনোৱা বা ক'ৰবাত যদি অলপ কিছু কাম কৰিলে কামটো কমপ্লিট হয় সেই কামবিলাক কৰাৰ ক্ষেত্ৰত আমি বাধা ৰাখিব খোজা নাই। কোল্ড ষ্ট'ৰেজ আৰু ৱেৰ হাউচিং, আপোনালোকে জানে টি ইণ্ডাষ্ট্ৰি এতিয়া টি মেনুফেকচাৰিং হোৱাৰ লগে লগে ৱেৰ হাউচত আহিব লাগিব, ৱেৰ হাউচৰ পৰা অকশ্যনত যাব লাগিব, সেই ৱেৰ হাউচিঙৰ ক্ষেত্ৰত আমাৰ কোনো বাধা নাথাকে। ইতিমধ্যে গুৱাহাটীত সকলোৱে মাছ, লাইফ ষ্টক প্ৰডাক্টছ পাইছে আৰু আমি সেইটো সম্পূৰ্ণৰূপে লাইফ ষ্টকৰ ক্ষেত্ৰত যদি কিবা ৰেষ্ট্ৰিকশ্যন আছিলে, কিবা এটা পোৱা নাছিলে, সেইটো এতিয়া পাব। কোনো ধৰণৰ ভেজিটেবল এইবিলাক হোম ডেলিভাৰীৰ কাৰণে কোৱা হৈছে। মাইগ্ৰেণ্ট লেবাৰ এটা ডাঙৰ ইছ্যু আছিলে, আমি সেইটো কিছুদিনৰ পৰা দেখি আছিলোঁ যে ফৰ এক্সাম্পল ধুবুৰীৰ বহুতো লেবাৰ শিলচৰত আবদ্ধ হৈ আছিলে, ক'ৰবাত কাম কৰিবলৈ গৈছিলে, তেওঁলোকে কাম কৰিব পৰা নাই, তেওঁলোকৰ প্ৰব্লেম হৈছে। লিডু বা হেৰিত তাতো কিছু মানুহ সোমাই আছে, লখিমপুৰৰ মানুহ হয়তো বৰপেটাৰ ফালে, বঙাইগাঁৱৰ ফালে সোমাই আছে, এনেকুৱা ধৰণৰ প্ৰব্লেম আছে। সেই প্ৰব্লেমটো ছল্ভ হ'বৰ কাৰণে আমি 20 তাৰিখৰ পিছত এদিনৰ কাৰণে, প্ৰিফাৰেবলি এদিনৰ কাৰণে সেই মানুহবিলাকক নিজৰ ঘৰলৈ লৈ অহাৰ ব্যৱস্থা কৰিম। যে ধুবুৰীৰ অৰিজিনেল মানুহখিনি যদি কাছাৰৰ পৰা আহিব খোজে, আমি তেওঁলোকক আনি পেলাই তেওঁলোক যাতে ঘৰত যাব পাৰে, সেইটো কৰাৰ ক্ষেত্ৰত আমি কৰিব বিচাৰিছোঁ। আৰু এটা কথা মই প্ৰায় আমি আমাৰ চৰকাৰৰ ক্ষেত্ৰত পাই আছোঁ যে বহুত ষ্টুডেণ্টে টেক্সট বুক নোপোৱাৰ কাৰণে তেওঁলোকৰ অলপ প্ৰব্লেম হৈ আছে। মই ডেপুটি কমিশ্যনাৰসকলক ইনষ্ট্ৰাকশ্যন দিছোঁ যে টেক্সট বুক, অনলি টেক্সট বুক, মই বাকী কিতাপৰ ক্ষেত্ৰত পোৱা নাইকিয়া, টেক্সট বুকৰ যিবিলাক হ'লচেলাৰ আছে বা দোকান আছে, সেই পাৰ্টিকুলাৰলি DCয়ে ডিচাইড কৰিব জিলাত কোনকেইখন দোকান আছে, সেইকেইখন তেওঁলোকক সপ্তাহত 3 দিন 3 ঘণ্টাৰ কাৰণে খোলাৰ ব্যৱস্থা কৰিব। এইখিনিয়ে মোৰ মেইন ক'বলগীয়া কথা আছিলে। আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে। ৰিলেক্সেশ্যন মানে কোনটো, সেইটো আমি কালি পৰহিৰ ভিতৰত ডিচাইড কৰিম। আমি ব্যৱস্থা কৰিম, সেইটো তেওঁলোকে অনাৰ ব্যৱস্থা কৰি দিম, কাৰণ এতিয়াতো কোনো ইণ্টাৰ ডিষ্ট্ৰিক্ট কোনো ট্ৰান্সফাৰ হ'ব পৰা ব্যৱস্থা নাইকিয়া, গাড়ী ঘোঁৰা নাই, আমি ব্যৱস্থা কৰিম সেইটো।
ঠাইৰ পৰা তেওঁলোকক য'লৈ যাব খোজে তেওঁলোকক তালৈ লৈ অহাৰ ব্যৱস্থা কৰিম আৰু অলৰেডি আমাৰ কিছুমান কেম্পছ আছে সেই কেম্পত সেই মানুহবিলাকক ৰখা হৈছে আৰু ডিষ্ট্ৰিক্টে সেই তেওঁলোকৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থা কৰি আছে সেইকাৰণে আমাৰ হাতত এখন লিষ্ট আছে অলৰেডি প্ৰিপেয়াৰ্ড লিষ্ট আছে সেই লিষ্টৰ মতে আমি তেওঁলোকক ট্ৰান্সফাৰ কৰাৰ ব্যৱস্থা কৰিম Here inside. Inside it will be around 10, close to 9 to 10%. মানে আপুনি ইনসাইড কথা কৈছে নহয় জানো ইনসাইড এবাউট 9000 হ'ব বিভিন্ন ডিষ্ট্ৰিক্টত আৰু অসমৰ বাহিৰত এবাউট 45000 অসমৰ মানুহ আৰু 45000ৰ প্ৰায় 13000 মানুহক আমি অলৰেডি আসাম ভৱন বা আসাম হাউচৰ যোগেদি তেওঁলোকক এছিষ্টেন্স প্ৰভাইড কৰি থকা হৈছে সেইখিনি বেলেগ সব ধৰি পেলাই মই কৈছোঁ যিখিনি ৱৰ্কাৰ্ছ লেবাৰ যিটো সেইখিনি কথা কৈছোঁ আৰু আমাৰ অসমত আছে 1641 জন বিহাৰ ঝাৰখণ্ড মেঘালয় উৰিষ্যা ৰাজস্থানৰ মানুহ যিবিলাক ষ্ট্ৰেণ্ডেড হৈ আছে 1641 নাই নাই ইণ্টাৰ ষ্টেট নহয় ইণ্ট্ৰা অনলি নাই তেনেকুৱা কোনো ব্যৱস্থা নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিখন ইনষ্ট্ৰাকশ্যন সেইখন মতে কোনো ধৰণৰ ট্ৰান্সফাৰৰ কথা নাহে এক্সেপ্ট মেডিকেল ইমাৰ্জেঞ্চি বা ডেথ বা এনেকুৱা ধৰণৰ ক্ষেত্ৰত স্পেচিয়েল আমি এইটো এলাউ কৰোঁ আদাৰৱাইজ 3 তাৰিখৰ আগত তেনেকুৱা ধৰণৰ ট্ৰান্সফাৰ নাই গাঁৱত যিখিনি গৈছে তেওঁলোক 3 তাৰিখলৈকে গাঁৱতে থাকিব আহিব নোৱাৰে এতিয়া কালি মোক বঙাইগাঁৱৰ পৰা কোনোবা সুধিছে তেওঁ ইয়াত কাম কৰে ছেক্ৰেটাৰিয়েটত বঙাইগাঁৱত থাকি গ'ল এই বঙাইগাঁও তেওঁ নাহে আৰু 3 তাৰিখলৈকে তেওঁ থাকিব আৰু 30% মানুহে কাম কৰিবলৈ আমি মাতিম সেইকাৰণে সেই 30%ৰ বাকী 70% তেওঁ সোমাই যাব আমি এতিয়া মাছৰ ক্ষেত্ৰত এলাউ কৰা নাই ফৰ দ্য টাইম বিং আমাৰ লোকেল প্ৰডাক্ট যিখিনি আছে সেই লোকেল প্ৰডাক্টে লোকেল মানুহৰ কেটাৰ কৰি আছে তেনেকুৱা সেইখিনিও এতিয়ালৈকে কৰি আছে সেইকাৰণে আমি এতিয়ালৈকে বাহিৰৰ পৰা এলাউ কৰা নাই এতিয়া অন্ধ্ৰৰ পৰা 3খন গাড়ী আহিছিলে কিন্তু সেইটো মেঘালয় আৰু ত্ৰিপুৰাৰ কাৰণে আহিছিলে কাৰণে আমি এলাউ কৰি দিছোঁ ফৰ দ্য টাইম বিং এলাউ কৰা নাই আমি হয়তো পিছত লাহে লাহে কৰিবলগীয়া হ'ব এতিয়ালৈকে দিয়া নাই Anything else? এইটো কম বাৰু এতিয়া ডিজিপি আছে তেখেতে অলপ ক'ব নমস্কাৰ আজিৰ পৰা অৰ্থাৎ আজি যেহেতু বন্ধ অহা কাইলৈৰ পৰা এটা নতুন ধৰণৰ পুলিচিং আমি এনভিছেজ কৰিছোঁ চিন্তা কৰিছোঁ অলপ পুলিচৰ গিয়াৰটো চেঞ্জ কৰি অলপ এইটো ফেচিলিটেটিভ ভূমিকাটোত বেছি হ'ব কিন্তু আগৰ যিটো ভূমিকা এনফৰ্চিং ভূমিকা লকডাউন এনফৰ্চমেণ্ট সেই ভূমিকাটো অব্যাহত থাকিব গতিকে আমাৰ এতিয়া মানে যিখিনি চৰকাৰে সিদ্ধান্ত লৈছে এক্সামপশ্যন কৰিবৰ কাৰণে সেই কেটেগৰীবিলাকক ফেচিলিটেট কৰাটো আমাৰ কৰ্তব্য কিন্তু সেই এক্সামপশ্যনছবিলাকৰ সুবিধা লৈ অন্য কোনোবাই
এই লকডাউনটো ভংগ কৰিবলৈ আগবাঢ়ি আহিলে তেওঁলোকৰ ক্ষেত্ৰত পুলিচ কঠোৰ হ'ব। আজি এই ডাইৰেক্ট টেলিকাষ্টটো মই আমাৰ পুলিচৰ লোকসকলকো চাবলৈ নিৰ্দেশ দিছোঁ, তেওঁলোকেও থানাই থানাই এইটো চাইছে, গতিকে এই মেছেজটো সকলোলৈকে মই যাব বুলি আশা কৰিছোঁ। প্ৰথম কথা হ'ল strict enforcement of the national directives. National directive যিটো দিয়া হৈছে সেইকেইটাৰ লগত কোনো ধৰণৰ আপোচ নহ'ব। এইকেইটা লকডাউন এনফৰ্চমেণ্ট আৰু COVID-19 নিয়ন্ত্ৰণৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ বুলি চৰকাৰে বিবেচনা কৰিছে। সেইকেইটা হ'ল মাস্ক পিন্ধা, মুখত কভাৰটো লগোৱা, যিকোনো পাব্লিক প্লেচেছৰ ইনচাৰ্জ যিসকল থাকে, ৱৰ্ক প্লেচৰ ইনচাৰ্জ যিসকল থাকে, ট্ৰান্সপৰ্টৰ যিসকল ইনচাৰ্জ থাকে, তেওঁলোকৰ কৰ্তব্য হ'ব এতিয়া যিখিনি এক্সেম্পটেড কেটেগৰিজ আছে, সমুদায় এক্সেম্পটেড কেটেগৰিজৰ যিজন ইনচাৰ্জ থাকে তেওঁলোকৰ কৰ্তব্য এই নেশ্যনেল ডাইৰেক্টিভৰ যিটো গাইডলাইনছৰ নেশ্যনেল ডাইৰেক্টিভ তাৰ মৰ্মে তেওঁলোক দায়িত্বশীল হ'ব। যিটো জেগাতে তেওঁ কৰ্মখিনি ৰূপায়ণ কৰিব সেই জেগাতে ছ'চিয়েল ডিষ্টেঞ্চিং কৰিবৰ কাৰণে তেওঁ দায়বদ্ধ থাকিব। তেওঁলোক কিন্তু অকণমান পুলিচৰ ৰোষত পৰিব পাৰে আৰু সেইটো হ'লে তেওঁলোকৰো অপকাৰ হ'ব। কোনেও 5 জনতকৈ মানুহ গোট খাবলৈ নিদিব একেটা জেগাতে। বিয়া বাৰু আৰু অন্ত্যেষ্টিক্ৰিয়া ইত্যাদি কামখিনি স্থানীয় প্ৰশাসনে ৰেগুলেট কৰা মতে হ'ব। পাব্লিক প্লেচত থুই পেলোৱাটো এটা গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হ'ব আৰু ষ্ট্ৰিক্ট বেন অন লিকাৰ, গুটকা, টবেকো এটচেট্ৰা এইকেইটাত বেন লগোৱা হৈছে। এতিয়া তাৰোপৰি যেতিয়া মানুহ ঘূৰিব বিশেষ কামত, ইমাৰ্জেঞ্চি কামত, চিকিৎসাৰ কথা লৈ পেলাই, তেতিয়াহ'লে এখন মটৰচাইকেল বা দুচকীয়া বাহনত কেৱল এজনহে উঠিব পাৰিব, অৰ্থাৎ পিলিয়ন ৰাইডিং বেন। 4চকীয়া গাড়ীটো ড্ৰাইভাৰজনৰ উপৰিও কেৱল এজন ব্যক্তিয়ে তাত ভ্ৰমণ কৰিব পাৰিব, তাকো কিবা ইমাৰ্জেঞ্চি কামত, কিবা অত্যাৱশ্যকীয় কামত ওলাই আহিব পাৰিব যদিহে এইটো ফ'ল' কৰে। এতিয়া কথা হ'ল এইটো কৰিছে নে নাই কৰা, নে মিছাকৈ কৈ পেলাই বহুত প্ৰৱণতা দেখিছোঁ আমি যোৱাটো পিৰিয়ডৰ লকডাউনত। বহুতে মিছা মাতে, আখৈ মাতে আৰু গতিকে আমাৰ পুলিচে অলপ চেকিং কৰিবৰ কাৰণে বাধ্য, কাৰণ চেকিং কৰিলেহে গম পাম আমি কোনটো সঁচা কোনটো মিছা। সেইকাৰণে মই সমুদায় এক্সেম্পটেড কেটেগৰিজৰ যিমানখিনি বিষয়ববীয়া কৰ্মী সকলোৱে মোক সুধি আছে, বহুতে মোক হোৱাটছআপ কৰি আছে বা আমাৰ হেল্পলাইনত বাৰম্বাৰ সুধি আছে, তেওঁলোকৰ জ্ঞাতাৰ্থে কম আমাক এখন পৰিচয় পত্ৰ লাগে। পাছ যদি ইতিমধ্যে ইছ্যু কৰা হৈছে 3 মে'লৈকে, সেইখন ফাইন, ঠিকে আছে, কিন্তু যাৰ পাছ নাই তেওঁলোকে ভয় কৰিব নালাগে। তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা তেওঁলোকক বিতৰণ কৰা এখন পৰিচয় পত্ৰ, আইডেণ্টিটি কাৰ্ড পুলিচৰ আগত প্ৰডিউচ কৰিলে তেওঁক যাবলৈ দিয়া হ'ব। যদি পৰিচয় পত্ৰও নাই তেতিয়াহ'লে তেওঁক যিজনে নিয়োগ কৰিছে, যিটো সংগঠনে, যিটো অৰ্গেনাইজেশ্যনে নিয়োগ কৰিছে, তেওঁলোকৰ পৰা এটা অথৰাইজেশ্যন চিঠি হ'ব। যদিহে পেট্ৰল ডিপু ৱৰ্কাৰ, ফৰ এক্সাম্পল পেট্ৰল ডিপু কৰ্মী বা কোনোবা গেলামালৰ দোকানীৰ কৰ্মী, তেওঁক যদি দোকানীজনীয়ে লিখি দিলেও হ'ব যে এজন মই আমুক এড্ৰেছৰ, আমুকজন দোকানখনৰ, দোকান নম্বৰ ইমানৰ, তেওঁ মোৰ কৰ্মী, বাছ সেইখন পৰিচয় হ'লেও হ'ব। খালি আমাক এখন পৰিচয় লাগিব। পৰিচয়বিহীন লোকে কিন্তু অসুবিধা পাব পাৰে। গতিকে আমি ভেহিকল চেকিং কৰিম আৰু লগতে এই এছেঞ্চিয়েল গুডছৰ
ট্ৰাকবিলাকত কেৱল ড্ৰাইভাৰ আৰু এজন কৰ্মী তেওঁলোকক এলাউ কৰা হ'ব। আমাৰ যোৱাটো লকডাউনৰ প্ৰক্ৰিয়াত আমি লক্ষ্য কৰিছিলোঁ বহুতে মনে মনে মানুহ ট্ৰান্সপৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে, বহুত জেগাত ধৰা পৰিছে। আনকি দুটামান উদাহৰণ এম্বুলেঞ্চতো সেইটো কৰাটো আমি পাইছোঁ। গতিকে আমি সেইকাৰণে চেকিং কৰিবলৈ বাধ্য, তেওঁলোকে যাতে অন্যায় নকৰে, কাৰণ ইয়াৰ সুবিধা লৈ অন্যায় কৰিলে দেশখনৰ প্ৰতি অন্যায় কৰা হ'ব। সেইকাৰণে আমি চেকিং কৰিম আৰু সদায় সকলোকে যাক এলাউ কৰা হ'ব তেওঁলোকৰ পৰিচয় পত্ৰখন ওপৰত বিশেষভাৱে গুৰুত্ব দিলে ভাল হ'ব। আমাৰ পুলিচৰ লোকসকলৰ কাৰণে মই দহাই কৈছোঁ, মই কালি ভিডিঅ' কনফাৰেঞ্চ কৰিছোঁ SP সকলৰ লগত বেছ দীঘলীয়াকৈ। তেওঁলোকক স্পষ্টকৈ কোৱা হৈছে যদিহে স্বাস্থ্যৰ লগত জড়িত, স্বাস্থ্য বিভাগৰ কৰ্মৰ লগত জড়িত কোনো ব্যক্তি কেতিয়াবা অনাহক ক'ৰবাত পুলিচৰ মানে নহ'বলগীয়া কিবা ৰোষত পৰিবলগীয়া হয়, তেতিয়াহ'লে সেই সংশ্লিষ্ট পুলিচ ব্যক্তিজন দায়ী হ'ব আৰু তেওঁৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল একশ্যন লোৱা হ'ব। জিৰ' টলাৰেঞ্চ অন এনি কাইণ্ড অফ অফেন্সিভ এক্টিভিটি এগেইনষ্ট হেল্থ ৱৰ্কাৰ, পাৰ্চন কানেক্টেড উইথ হেল্থ। কাৰণ তেখেতলোক আমাৰ কাৰণে এই মুহূৰ্তত তেখেতলোকৰ ছাৰ্ভিচটো অতিকৈ আৱশ্যক। এই ক্ষেত্ৰত মই ক্লিয়াৰ কৰি দিওঁ, বিশেষকৈ গাড়ীত উঠি যোৱাৰ ক্ষেত্ৰত, কোনোবা নাৰ্ছৰ মুভমেণ্টৰ ক্ষেত্ৰত তেওঁ যদি দুচকীয়া গাড়ীটো যাবলগীয়া হৈছে আমি সেই ক্ষেত্ৰত এলাউ কৰিম। নাৰ্ছগৰাকীয়ে নিজে মটৰচাইকেল স্কুটাৰ চলাব নাজানে, তেওঁক যদি কোনোবাই ড্ৰপ কৰিবলৈ আহিছে তেতিয়া আমি কিছুমান ছুটি এই ক্ষেত্ৰত আমি গ্ৰহণযোগ্য বুলি বিবেচনা কৰিম। তাৰোপৰি আমাৰ পুলিচৰ যিখিনি হিউমেনিটেৰিয়ান আমাৰ কাম চলি আছে, সেই সমুদায় কাম আমাৰ অব্যাহত থাকিব, আমাৰ সেইখিনি চলি থাকিব। ছিনিয়ৰ চিটিজেন্সৰ কাৰণে আমাৰ যিকেইটা হেল্পলাইন নাম্বাৰ্ছ তাত আমাৰ পুলিচে যথেষ্টখিনি কৰি আছে। সকলোকে যিখিনি আৱশ্যক হৈছে সকলোকে দৰৱ পাতি ঘৰে ঘৰে যোগান দি আছে আৰু ইতিমধ্যে ৭৫,০০০ ফেমিলিক আমাৰ বেনিফিটেড হৈছে। ইণ্ডিভিজুৱেল ব্যক্তি আমাৰ হিচাপ মতে ২ লাখজন ব্যক্তিক খুব সহায় কৰি দিয়া হৈছে। ৩,০০০তকৈ বেছি জীৱ জন্তুক আমি সহায় কৰাইছোঁ বিভিন্ন ধৰণেৰে। ৫ লাখ কেজি অফ ফুড মেটেৰিয়েলছ ইনক্লুডিং ৰাইচ, ডাল, এডিবল অইল, ভেজিটেবল এণ্ড ফ্ৰুটছ এইবিলাকক ডেলিভাৰী কৰা হৈছে। অসম পুলিচৰ COVID-19 হেল্পলাইন নাম্বাৰত এতিয়ালৈকে অসমৰ ভিতৰৰ পৰা ২২০৭টা ধৰণৰ বিভিন্ন ধৰণৰ হেল্প কৰা হৈছে। অসমৰ বাহিৰত ২৮,৪৫২জনক তেওঁলোকক কিবা কিবি আপদ বিপদ হৈছে আমাৰ পুলিচৰ জৰিয়তে সেই নিজৰ স্থানীয় জেগাত অসমৰ বাহিৰত তেওঁলোকক বিভিন্ন ধৰণৰ সহায় কৰা হৈছে। আমাৰ মেণ্টেল হেল্থ হেল্পলাইনত ইতিমধ্যে প্ৰায় ২৫০ টেলিফোন কলছ আহিছে। আমাৰ টেলি কাউন্সেলিং চলি আছে বিভিন্ন অসমৰ প্ৰান্তৰ পৰা। আৰু কণ্টেক্ট ট্ৰেচিঙৰ কাৰণে আমাৰ যিটো টীম, বিশেষকৈ পজিটিভ কেছবিলাকৰ যিখিনি কণ্টেক্ট ট্ৰেচিং, এই ক্ষেত্ৰত আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ সহায় হোৱাকৈ আমিও আমাৰববীয়াকৈ কৰি আছোঁ। ছ'চিয়েল মিডিয়াৰ পষ্টখিনি আমি বহুত ৭৩৫টাতকৈ বেছি আমি অফেন্সিভ পোষ্ট ডিলিট কৰাইছোঁ। আমি ৪৫জন ব্যক্তিক এৰেষ্ট কৰিছোঁ। কাউন্সেলিং কৰা হৈছে প্ৰায় ২০০জন ব্যক্তিক আৰু ৮৫টা কেছ ৰেজিষ্টাৰ কৰা হৈছে। সমুদায় সম্প্ৰতি মই পুনশ্চ কওঁ, এইটো লকডাউন শিথিলকৰণ নহয়। এয়া কোনো লকডাউন শিথিলকৰণ নহয়, এয়া হ'ল কেৱল সামাজিক অৰ্থনৈতিক কাঠামোটো শক্তিশালী ৰূপত ৰাখি থবৰ কাৰণে চৰকাৰে কৰা এটা ব্যৱস্থা। লকডাউনৰ যিখিনি নিয়ম চলি আছে সেইখিনি নিয়ম চলি থাকিব। আমি চৰকাৰে বান্ধি দিয়া সংশ্লিষ্ট কৰ্তৃপক্ষৰ সেই নিয়মখিনিক আমি আগবঢ়াম হয়, কিন্তু যিখিনি আমি ৰেণ্ডম চেকিঙত আমাৰ যিকেইজন ব্যক্তি
দেখা যাব যে তেওঁলোকে ভালদৰে পালন কৰা নাই তেওঁলোকৰ বিৰুদ্ধে আমি বিশেষকৈ চৰকাৰে বান্ধি দিয়া নিয়মকেইটাৰ উপৰিও আমি CIDৰ জৰিয়তে এটা গৱেষণা কৰি আমি সিদ্ধান্ত লৈছোঁ মুখ নঢকাৰ কাৰণে মাস্ক নিপিন্ধাৰ কাৰণে যদিও আমাৰ DM Act ডিজাষ্টাৰ মেনেজমেণ্ট এক্টত মতে আমি কেছ ল'ব পাৰোঁ 188ত কেছ ল'ব পাৰোঁ আমি কেৱল তাতে ক্ষান্ত নাথাকি আমি 200 IPCৰ 269/270 সেকশনৰ আধাৰতো আমি তেওঁলোকৰ বিৰুদ্ধে কেছ ল'ম 269 আৰু 270 কোৱা আছে negligent act likely to spread infection of disease dangerous to life আৰু এটো শাস্তি হ'ল ছমাহৰ imprisonment with fine আৰু with both আৰু এটা সেকশন হ'ল 270 IPC malignant act likely to spread infection of disease dangerous to life তাৰ মতে imprisonment up to 2 years or with fine or with both এই দুইটা cognizable section পুলিচৰ কাৰণে আমি কেৱল DM Actত কেছ লোৱাই নহয় আমি পাব্লিকৰ জেগাত social distancing যদি ফলো নকৰে মই সদায় ৰাইজক জনাই দিওঁ তেওঁলোকৰ বিৰুদ্ধে আমি এই দুটা সেকশনত কেছ ল'ব পাৰিম মই আকৌ কৈছো সদায় ৰাইজৰ জ্ঞাতাৰ্থে যদিহে social distancing নন নেমানি কিবা কথাত উবুৰি খাই ধৰে এগাল মানুহ গুট খায় আটাইবোৰ মানুহৰ এগেইনষ্টে এই সেকশনত আমি কেছ ল'ম যদিহে কৰবাত স্পিটিং কৰিলে পিক পেলালে GMC গুৱাহাটী GMCৰ এটা অৰ্ডাৰ উলিয়াইছে ৰাজহুৱা স্থানত পেচাব কৰা বা থু পেলালে তেওঁলোকে 1000 টকালৈ জৰিমনা কৰিব এইবিলাকৰ উপৰিও আমি 269 আৰু 270 কেছ ল'ম তাৰোপৰি strict ban on sale of gutka tobacco that realization of fine police কৰিব পাৰিব under COTPA 2003 COTPA বুলি act এখন আছে enforcement of order issued by the Commissioner of Food Safety that আছে government of Assam excise department special drive launching কৰিব prohibition of smoking in a public place fine up to ₹200 prohibition on sale of cigarettes or other tobacco products to a person below age of 18 and in a particular area fine up to 200 Juvenile Justice Act 2015 মতে penalty for giving intoxicating liquor or narcotic drug or psychotropic substances to a child to rigorous imprisonment up to 7 years and fine up to ₹1 lakh আৰু এই ক্ষেত্ৰত মই ৰাইজক কেয়াৰ ল'বলৈ অনুৰোধ কৰিলো পুলিচে কিন্তু এইবোৰক একশন ল'ব আৰু এইবিলাকৰ উপৰিও 269 আৰু 270 ওপৰত পুলিচে একশন ল'ব গতিকে অপ্ৰিয় কিবা এটালৈ যোৱাতকৈ মই সকলোকে পুনশ্চ অনুৰোধ কৰিছো অনাহক গাড়ীখন লৈ ওলাই নাহিব আৰু যদিহে আপোনালোক এক্সেম্পটেড ক্যাটাগৰী নহয় অনাহক গাড়ীখন লৈ ওলাই নাহিব এক নম্বৰ কথা দুই নম্বৰ কথা অগত্যা ওলাই আহিব লগিয়া হলে যি মৰ্মে এলাউ কৰা হৈছে সেই মৰ্মে উলিয়াব পুলিচৰ লগত ৰাস্তাত আহি কাজিয়াত লিপ্ত নহব আমি যোৱাকালিও বহুত গাড়ী সিজ কৰিছো এতিয়ালৈকে 25000তকৈ বেছি গাড়ী আমি সিজ কৰিছো গতিকে আমি গাড়ীবোৰ সিজ কৰিব লাগিব আমি গাড়ীবোৰ কেনেকে থম আপোনালোকৰ মূল্যৱান সম্পত্তি অযথা অনাদৰ হৈ পেলাই পৰি থকাতকে আপোনালোকে সেইটোলৈ নাযাবই আৰু বাকি এলাউ কৰা ক্যাটাগৰী সকলৰ কৰ্মীবৃন্দ চাকৰিয়াল সকল মই সকলোকে অনুৰোধ কৰিছো এখন অথৰাইজেশ্যন কাগজ পৰিচয় পত্ৰই হওক আইডেন্টিটি কাৰ্ডে হওক পাছেই হওক কিবা এখন অনুগ্ৰহ কৰি লৈ আহিব নহলে অসুবিধাত পৰিব পাৰে ধন্যবাদ সরকারি চাকরি এবং গাড়ি প্রাইভেট নিজের গাড়ি না আহিব পাৰিব সরকারি মানে প্রাইভেট গাড়ীখন প্ৰাইভেট গাড়ীলৈ আহিব নোৱাৰে আমি সেই কাৰণে অলৰেডি SADৰ ফালৰ পৰা বাছৰ ব্যৱস্থা কৰা হৈছে
প্ৰাইভেট গাড়ী লৈ বা অফিচিয়েল গাড়ী লৈ পেলাই আহিব নোৱাৰে। অন্যান্য যিবিলাক জনসাধাৰণৰ কাৰণে কৰিছে অন্য যিসমূহ তেওঁলোকে প্ৰত্যেক ডাইৰেক্টৰেট বা PSU এইবিলাকৰ ইনষ্ট্ৰাকশ্যন দিয়া হৈছে, তেওঁলোকেও সেই একেটা ফ'ল' কৰিব। প্ৰাইভেট গাড়ীটো ব্যৱহাৰ কৰে। আৰু এটা ছেকেণ্ড মানে ৰোড চাইড নেশ্যনেল হাইৱেত খানা কিছুমান বা চাৰ্ট সেইটো খুলি দিয়া হৈছে। তো এতিয়া হাইৱেৰ কিনাৰত যিবিলাক ধাবা আছে, সেই ধাবাবিলাকো কিছুমান খুলি দিয়া হৈছে, চব নহয়। একেলগে থকা বহুত ধাবা নহয়, কিছুমান ধাবা খুলি দিয়া হৈছে। আৰু এটা কথা মই কৈ থওঁ, সেইটো দৰকাৰ, সেইটো হ'ল ইলেক্ট্ৰিচিয়ানছ এণ্ড প্লাম্বাৰ্ছ। তেওঁলোকে যিবিলাকে সেইটো কৰি নিজৰ জীৱিকা অৰ্জন কৰে, সেই তেনেকুৱাসকলে কামত যাব পাৰিব। তেওঁলোকে কোনোবাই যদি বিচাৰিছে, তেওঁলোকে কামত যাব পাৰিব। আৰু পুলিচকো সেইটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে, তেওঁলোকে যাতে তেনেধৰণৰ মানুহক অসুবিধা নকৰে। কি কৈছে? দোকান খোলা নাথাকে, হোম ডেলিভাৰী হ'ব। নো এক্সামশ্যন এক্সেপ্ট DGP যেনেকৈ কৈছে, নাৰ্ছ এগৰাকী যেতিয়া আহিবলগীয়া হৈছে তেতিয়া তেওঁক লৈ আহিলে হেল্থৰ ক্ষেত্ৰত, বাকী কোনো ক্ষেত্ৰতে পিলিয়ন ৰাইডিং ইজ নট এলাউড। ইভেন গাড়ীৰ ভিতৰতো 3জন মানুহতকৈ ওপৰত যাব নোৱাৰিব। আপোনালোকে যদি এই ট্ৰান্সপৰ্টৰ যিটো ব্যৱস্থাটো কৰিছে, যেনেকৈ দোকানখন বেলেগ পাব্লিক ট্ৰান্সপৰ্ট কিন্তু ইজ দেট নট more dangerous than carrying a personal vehicle itself? Public transport আপোনাৰ বহুত মানে একেলগে আহিব, এইটো ট্ৰান্সমিশ্যন বা ইনফেকশ্যন নাই, তাত ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰা হ'ব। এখন বাছৰ যদি কেপাচিটি 60 আছে, তাত 25-30 ওপৰত নাহে মানুহ। কাৰণ আৰু সেইটো নকৰি যদি আমি গাড়ী এলাউ কৰি দিওঁ, তাৰ আপুনি যদি 30জন মানুহ 30খন গাড়ী হৈ যাব, আৰু সেইটো মেনেজ কৰা অসম্ভৱ হৈ যাব। আৰু সেই 30খনৰ নামত আৰু 30খন মানুহে এডভান্টেজ লৈ ওলাই আহিব, আৰু সেইটো ইট উইল বি ডিফিকাল্ট ফৰ পুলিচ টু ৰেষ্ট্ৰিক্ট। Sir, so there has been certain news that there is a shortage of salt and some other commodities as such. Is there as such See, there is no shortage of any commodities. As far as rice is concerned in FCI, it is available for 26 days, as on today. Dal is available for 8 days. Edible oil is available for 283 days. And salt is available for 26 days. That is FCI. And secondly, even open market rice is available now. FCI has allowed 5,000 MT of rice per week through open market through open auction for open market operations. তো সেইকাৰণে কোনো shortage নাই, কোনো বস্তুৰে shortage এতিয়া এজন টুডে নাই। আৰু then we have ordered 10,000 MT of pulses from NAFED. Out of that, 50% has arrived, and rest 50% we will be getting in next 2-3 days. Regarding price rise, that is another issue. A lot of people have been talking about it. মোৰ হাতত যিটো statistics আছে সেইমতে rice on 23rd of March was 30 rupees. If there is an increase in source, so there is an increase here, and which is minimum. Thank you. একজেক্ট ষ্টক মই ক'ব নোৱাৰোঁ, কিন্তু মোক যিটো ফিচাৰী ডিপাৰ্টমেণ্টে কৈছে সেইটোৰ মতে এতিয়া লোকেল কেটাৰ কৰিবৰ কাৰণে এনাফ আছে আমাৰ। ইভেন ভেজিটেবলছ আমাৰ যথেষ্ট আছে এতিয়া, প্ৰব্লেম নাই। আৰু যদি আমাৰ শ্বৰ্টেজ দেখোঁ, আমি ইমিডিয়েটলি এলাউ কৰিম বাহিৰৰ পৰা আহিবৰ কাৰণে। Actually, other than news like Kottayam and Bhattacharya, they are affected by COVID-19. Is it true? I have not heard that one. Some MLA have quoted. I don't know. I have not seen that news. Another thing, you have exempted the electricians, plumbers from the Self-employed category. Self-employed. Repair and stuff. But where are they going to get the spare parts? Because the hardware stores will be closed. Then people are facing a problem. Maybe somebody is seeing
part has gone off, somebody's plate has broken down, you're not getting the hardware. That's for the spare part. Anything on that side? Anything on the No, except agriculture equipments, no other shops will open now. So I agree there is a problem, but we have to. It's like a minor issue, but it's something which actually bugs the people. We'll see what can be done. মানে আমি এইটো বিবেচনা কৰিম বাৰু, চাই লওঁ আপোনালোকৰ ফালৰ পৰা যদি আপুনি আজি নটিছত আনিছে আমাৰ, কিন্তু সেই আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা নহ'ব তেতিয়া, যিটো আমি সকলোৱে বিচাৰোঁ। যদি মিডিয়া পাৰ্চনে সেইটো নকৰে তেতিয়া আপোনালোকে বেলেগক কেনেকৈ ক'ব? Tell them that tea is organized. Close it. There's only one, we will take care of it. I request all of you to, outside there is a tea. We'll take this and let them go out. And then এইখিনি লৈ গ'লে নাই বাইট মানে নাইতো, এইটো বেলেগে দিম মই, বাকীখিনি লৈ যাওক। এইখিনি লৈ গ'লে মই তেখেতসকলক তেওঁলোকৰ কিজন বেলেগে দিম।